চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 9 তাৰিখে যেটো আজমল সুপাৰ 14 এন্ট্ৰেন্স এক্সাম আছে ক্লাস 11 কাৰণে হেতু এক্সামৰ কাৰণে তুমি কি টপিক চাব লাগিব সেই বিষয়ে তোমালোকক কেমিষ্ট্ৰি পাৰ্টটো মই দেখুৱাই দিছো তোমালোকে যদি ভিডিও চোৱা নাই তোমালোকে ভিডিওটো চাই লোৱা প্লেলিষ্টত বনোৱা আছে প্লেলিষ্টত দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংক দি দিছো তোমালোকে আজমল সুপাৰ 14 লগত ৰিলেটেড সকলো ধৰণৰ তথ্য তোমালোকে হোৱাটসএপ গ্ৰুপতে পাই যাবা তো যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছিল সেই কেমিষ্ট্ৰি পাৰ্টখিনি তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তাৰে পৰা কিন্তু তোমালোকৰ 99% কোৱেশ্চন কমন আহিব গ্যাৰান্টিড কাৰণ তোমাৰ যেটো ফাৰ্স্ট ফেজ হৈ গৈছে ফাৰ্স্ট ফেজত তোমাৰ বহুত কেজন ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুয়েদি হিয়তি এডমিশন পাইছে গতিকে তোমালোকেও পাবা তোমালোকে নিৰাশ হ'ব নালাগে কেৱল মই কোৱা মতে তোমালোকে হেখিনি প্ৰেক্টিস কৰিবা 100% তোমালোকৰ সিলেকশন খাটাং হবই হ'ব হেখিনি ভৰসা তোমালোকে কৰিব পাৰা তো আজি আমাৰ যেটো বায়োলজি পাৰ্ট আছে হে বায়োলজি পাৰ্টৰখিনি আমি চাম কোনকেটা টপিক আমি চাব লাগিব তাৰ পিছত ফিজিক্সৰ পাৰ্ট কেটাও চাম আমি তাৰ পিছত তোমাৰ ইবিএছৰ যিখিনি পাৰ্ট আছে তাৰে পৰা কি চাব লাগিব হেখিনিও চাম ঠিক আছে আৰু গুটেখিনি তথ্য মই যেটো সিলেবাস দি আছে সিলেবাস মতে মই আলোচনা কৰিম ইয়াত সিলেবাসও আপলোড কৰা আছে তোমালোকে যদি চোৱা নাই তোমালোকে চাই লোৱা যেটো সেকেন্ড ফেজ এক্সাম হয় তো ফাৰ্স্ট ফেজৰ তুলনাত তোমাৰ সেকেন্ড ফেজ এক্সামটো অলপ ডিফাৰেন্ট হ'ব তো ইয়াতে চোৱা জীবন প্ৰক্ৰিয়া যেটো চেপ্টাৰ আছে অৰ্থাৎ লাইফ প্ৰসেস এই চেপ্টাৰটোৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে তুমি চাব লাগিব যে জীবন প্ৰক্ৰিয়াসমূহ কি হয় প্ৰজননটো জীবন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হয় নে নহয় প্ৰজনন প্ৰক্ৰিয়াটো জীবন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত কিয় নহয় বা কিয় হয় সেই কথাখিনি তুমি ভালদৰে চাবা এর পিছত চোৱা তোমাৰ ইয়াতে স্বভোগিত পৰিপুষ্টি আৰু পৰভোগিত পৰিপুষ্টিৰ যিবোৰ জীৱ আছে বা যিবোৰ তোমাৰ এক্সাম্পলস আছে সেই এক্সাম্পলবোৰ চাবা এৰ পৰা তুমি বেছি চাব নালাগে একো লেখনিৰ পৰা তোমাৰ বেছি নাহে তাৰ পিছত তোমাৰ যেটো পৰিপুষ্টিৰ যেটো প্ৰকাৰ আছে স্বভোগীয় পৰিপুষ্টি কি এই কথাখিনি কিন্তু তুমি ভালদৰে চাব লাগিব উদ্ভিদসমূহে কেনেকৈ স্বভোগীয় পৰিপুষ্টি কৰে আৰু কেনেকৈ পৰভোগিত পৰিপুষ্টি কৰে প্ৰাণীসমূহে এই গোটেইখিনি কথা তুমি জানিব লাগিব এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট তুমি ভালদৰে চাই যাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন পাবা এৰ পিছত চোৱা বহুত ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট 100% ইম্পৰ্টেন্ট হয় এটো যেটো তোমাৰ ফটোসিনথেসিসৰ যেটো কেমিক্যাল ৰিঅ্যাকশনস আছে এই ৰিঅ্যাকশনটো চাব লাগিব তাৰ পিছত তোমাৰ এই চিত্ৰ দুটাৰ পৰা কিন্তু কোৱেশ্চন হোৱা দেখা যায় তোমাৰ এই কোৱেশ্চন দুটা তোমালোকে চাব লাগিব সিবিএসই বোৰ্ডত বা আমাৰ সেবা বোৰ্ডত তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো আজমল সুপাৰ 14 তো কোৱেশ্চন আহে আৰু তোমাৰ ইয়াতে যে তিনিটা পইণ্ট আছে ফটোসিনথেসিসৰ লগতে তিনিটা পইণ্ট তুমি ভালদৰে চাই যাবা ইয়াতে তোমাৰ অশুদ্ধটো বাছুলিয়াব দিব পাৰে বা ই কৰিব পাৰে তাৰ পিছত তোমাৰ এটো চোৱা এই যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটো তোমালোকে চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই কাৰ্যকলাপৰ ওপৰত তোমাৰ 2019 2020 তাৰ পিছত 18 ত কোৱেশ্চন আহিছে ঠিক আছে এইখিনি পাৰ্টৰ পৰা এই দুটা পেজৰ পৰা কোৱেশ্চন আহিছে তোমালোকৰ যদি প্ৰিভিয়াস ইয়াৰৰ যদি কোৱেশ্চন পেপাৰ তোমালোকে সলভ কৰা না প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ কৰা অলৰেডি মই সলভ কৰা আছে 100% ফ্ৰী অফ কষ্ট তোমালোকৰ সলভ পাবা কিন্তু হেবৰৰ পিডিএফ ফাইল লাগিলে তোমালোকৰ কিবা এটা পে কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ কৰিলে তাৰে পৰা তোমালোকে 60 to 70% কোৱেশ্চন তাৰে পৰা কমন পাবা আৰু বাকি যিখিনি আছে মই তোমালোকক দেখুৱাই দি আছো সেই মতে তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ 100% সিলেকশন হৈ যাব তো তোমালোকে এইখিনি চাবা এইখিনি চোৱাৰ পিছত তোমাৰ এই যেটো এমিবাৰ যেটো খাদ্য গ্ৰহণ প্ৰণালী আছে এই প্ৰণালীৰ লগত জড়িত গোটেইখিনি কথা তোমাৰ এটো ধুনিয়াকে দিয়া আছে এই প্যাৰাগ্ৰাফত দিয়া আছে তোমালোকে এই প্যাৰাগ্ৰাফখিনি চাই লবা আৰু তোমাৰ ইয়াতে যেটো এই যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামৰ লগত ৰিলেটেড কিন্তু কোৱেশ্চন হয় ঠিক আছে জৈৱ অনুঘটকবোৰ কি হয় জৈৱ অনুঘটক কেনেকৈ কাম কৰে ইয়াৰে যিবোৰ অংশ আছে সেই অংশবোৰৰ কাম জানিব লাগিব আৰু পজিশন কোনটো কোত আছে আৰু ইয়াৰে কাম ইয়াৰ পৰা কিন্তু কোৱেশ্চন পাবা ঠিক আছে ইয়াৰ পিছত চা তোমাৰ এই যেটো পেজ আছে এই পেজটো তোমালোকে ভালদৰে চাব লাগিব কাৰণ ইয়াৰে পৰা তোমাৰ উৎসেচকৰ ওপৰত কিন্তু কোৱেশ্চন হয় ঠিক আছে উৎসেচক তাৰ পিছত তোমাৰ ভিলাই কি হয় হেতু তাৰ পিছত প্ৰটিন বিশ্লেষী উৎসেচক কি বা তাৰ পিছত তোমাৰ পিত্ত লৱণে কেনেকুৱা ধৰণৰ তোমাৰ যেটো ডাইজেশন আছে সেই ডাইজেশনত কেনেকৈ হেল্প কৰে এই গোটেইখিনি কথা ইয়াতে দিয়া আছে তুমি এটো চাই লবা ঠিক আছে এর পিছত চা যেটো আমাৰ শ্বসন আছে অৰ্থাৎ ৰেসপিৰেশন আছে ৰেসপিৰেশনৰ পৰা তোমালোকে এইখিনি পাৰ্ট তাৰ লগতে তোমাৰ এই ডায়াগ্ৰামটো ভালদৰে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন পাবাই পাবা বায়োলজি পাৰ্টৰ পৰা মানে 6 চেপ্টাৰৰ পৰা এর পিছত তোমাৰ এইখিনি পাৰ্ট চাবা এটিপিক তোমাৰ কোষীয় শক্তিৰ মুদ্ৰা বুলি কিয় কোৱা হয় এর পিছত চোৱা তোমাৰ এটো এক মোলত কিমানখিনি এনাৰ্জি ৰিলিজ কৰে এটিপিৰ এটা অনুৱে এটো পইণ্ট তোমালোকে ভালদৰে চাই যাবা এইখিনি চোৱা হল এইখিনি চোৱাৰ পিছত তোমালোকে এই ডায়াগ্ৰামটো চাই যাবা এটো তোমাৰ ডিটেকশন আহিব পাৰে ঠিক আছে ডিটেকশন মানে কোনটো কি বুলি কয় আৰু যেটো তোমাৰ আমাৰ শৰীৰত
যেটো তোমাৰ সিকুৱেন্স আছে বায়ু ভিতৰত আহাৰ হাওঁফাওঁত আহাৰ যেটো সিকুৱেন্স আছে সেই সিকুৱেন্সটো কিন্তু আহে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে কেনেকৈ সলভ আউট কৰিবা প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈছে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ অসমৰ ভিতৰত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ মই সলভ কৰিছোঁ ছেবা বোৰ্ডৰ কুৱেশ্যন পেপাৰ তাতে 25টা কুৱেশ্যন পেপাৰ মই সলভ কৰিছোঁ যদি তোমালোকে চোৱা নাই এই বছৰৰ কুৱেশ্যন পেপাৰখিনি তোমালোকে যদি সলভ কৰা তাৰে পৰা সিকুৱেন্স বেছ যিকেইটা কুৱেশ্যন আছে এছাৰশ্যন ৰিজনিঙৰ যিকেইটা কুৱেশ্যন আছে তাৰে পৰা 100% কমন পৰিব তোমালোকে লিখি ৰাখা মই কৈ আছোঁ তাৰে পৰা 100% কমন পৰিব আৰু তোমালোকক কৈ আছোঁ যেনেকৈ এটা ক'লো তোমাৰ যেটো আমাৰ যেটো বায়ুৰ শুদ্ধ গতিপথৰ যেটো যাত্ৰাৰ যেটো সিকুৱেন্স আছে সেই সিকুৱেন্সটো তোমালোকে চাব লাগিব ইয়াৰ পিছত তোমাৰ এটো এটো হৃদযন্ত্ৰ যেটো আছে হৃদযন্ত্ৰটো ডাইৰেক্টলি তোমাৰ ডায়াগ্ৰাম নাহে কিন্তু ইয়াতে যেটো তোমাৰ তেজৰ যেটো প্ৰবাহ তেজ তোমাৰ কোৰ পৰা কলৈ যায় এটো যেটো সিকুৱেন্স আছে সেই সিকুৱেন্সটো তুমি চাব লাগিব গোটেইখিনি কথা ইয়াতে দিয়া আছে তাৰ পিছত ধমনী আৰু হীৰাবোৰে কেনেকৈ ৰক্ত পৰিবহন কৰে সেইখিনি কথা তোমালোকে ভালদৰে চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰৰ লগত ৰিলেটেড যিবোৰ প্ৰাণী আছে সেই প্ৰাণীৰ এক্সাম্পলবোৰ তুমি চাই যাবা এৰ পিছত তোমাৰ এটো যেটো আমাৰ ব্লাড প্ৰেছাৰ আছে ব্লাড প্ৰেছাৰটো কিহৰ কোনটো হজলিৰ হয় জোখা হয় ডায়াস্টলিক চাপ কি আৰু সিস্টলিক চাপ কি আৰু হাই প্ৰেছাৰ হলে কিমানখিনি চাপ বাঢ়িব পাৰে আৰু লো প্ৰেছাৰ হলে কিমানখিনি চাপ আহে গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এই কথাখিনি তোমালোকে ভালদৰে চাই যাবা এৰ পিছত অনুচক্ৰিকাৰ কি ফাংচন আছে বা কি কাম আছে হেতু চাবা ৰক্তনলিকা আৰু লক্ষিকা কি হয় এই গোটেইখিনি কথা কিন্তু তোমালোকে চাই যাবা ইয়াৰ পৰা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয় লগতে তোমাৰ ফিল ইন দা ব্লেংকছ ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে তোমাৰ লাষ্ট ইয়াৰত কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহিছে এটো মই টিক কৰি থৈছো চোৱা লাষ্ট ইয়াৰত তোমাৰ ইয়াৰ পৰা কুৱেশ্যন আহিছে ইয়াৰ পিছত চোৱা এটো মই তোমালোকক ক'লে লক্ষিকা যেটো আছে লক্ষিকাৰ মাজৰ যেটো ডিফাৰেন্স আছে তেজ আৰু লক্ষিকাৰ মাজৰ ডিফাৰেন্স বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা সিকুৱেন্স বেছ কুৱেশ্যন হ'ব পাৰে নহলে তোমাৰ ডাবল কাৰেক্ট বা ট্ৰিপল কাৰেক্টৰ কুৱেশ্যন হ'ব পাৰে ইয়াৰ পিছত তোমাৰ এই যেটো প্ৰচেদন যেটো প্ৰক্ৰিয়া আছে বাষ্পমোচন প্ৰক্ৰিয়াৰ পৰা তুমি এই কথাখিনি ভালদৰে চাই যাব লাগিব এই কথাখিনি ইয়াতে তোমাৰ কেনেকৈ পাতৰ হয় জাইলেমে ওপৰ ফালে তোমাৰ পানী পৰিবহন কৰে আৰু ফ্লোএমে খাদ্যবোৰ কেনেকৈ পৰিবহন কৰে গোটেইখিনি কথা তুমি ভালদৰে চাই যাব লাগিব এইখিনি কথা ইয়াৰ পৰা কুৱেশ্যন পাবা ইয়াৰ পিছত চোৱা তোমাৰ ইয়াৰে তোমাৰ ডায়াগ্ৰামটো চাই যাবা পজিশন কেইটা চাই যাবা জাস্ট ঠিক আছে পজিশন কেইটা চালে হৈ যাব আৰু ইয়াতে তোমাৰ এই যেটো নেফ্ৰন আছে নেফ্ৰনৰ কিন্তু ইয়াৰে যেটা অংগ আছে সেই অংগবোৰৰ ডিটেকশন কিন্তু পৰীক্ষাত আহে ঠিক আছে আজমল সুপাৰপটি ডিটেকশন আহে লগতে ইয়াৰ যেটো ডেসক্ৰিপশন আছে ডেসক্ৰিপশনখিনি চাই যাবা কোনটো অংশ কি বুলি কয় কিহৰ কাৰণে কয় আৰু কোনটো লগত কোনটো লগ হৈ থাকে গোটেইখিনি কথা তুমি ইয়াতে পাবা এইখিনি চাই যাবা আৰু ডায়ালাইসিস কি হয় ডায়ালাইসিসৰ এটো তোমাৰ কৃত্ৰিম যেটো বৃক্কটো ডে টু লাইফত ইউজ তুমি কেনেকৈ কৰিবা হেতুৰ বিষয়ে কিন্তু কোৱেশ্যন আহে মানে তোমাৰ নলেজ বেসড কোৱেশ্যন হ'ব পাৰে ঠিক আছে ইয়াৰ পিছত উদ্ভিদৰ ৰেচন ক্ৰিয়াৰ ফলত তোমাৰ ৰেজিন আৰু গাম হিচাপে যে সঞ্চিত কৰি ৰাখে এই কথাখিনি কিন্তু তোমালোকে চাই যাবা আৰু এটা কথা তোমালোকে ইয়াতে চাব লাগিব যে উদ্ভিদৰ দেহত খাদ্যবস্তুসমূহ কি হিচাপে সঞ্চিত হৈ থাকে আৰু প্ৰাণীৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে এই গোটেইখিনি কথা তোমাৰ আগতে যেটো ৰেসপিৰেশন পাৰ্ট আছে তাতে ধুনীয়াকৈ দিয়া আছে নহলে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্যন পেপাৰখিনি চাই লোৱা মই সলভ কৰি দিছো অলৰেডি তোমালোকে সেইখিনি চাই লোৱা তোমালোকৰ সিলেকশন 100% হৈ যাব এতে চা এটো চ্যাপ্টাৰৰ পৰা তোমালোকে এইখিনি চালে হৈ যাব ইয়াৰ পিছত চা নিয়ন্ত্ৰণ আৰু সমন্বয় চ্যাপ্টাৰৰ পৰা তুমি কি চাবা এতে প্ৰথমতে চা যেটো তোমাৰ নিউৰন আছে অৰ্থাৎ স্নায়ুকোষ নিউৰন বা স্নায়ুকোষ বুলি কয় ইয়াৰে যেটো ডায়াগ্ৰামটো চাবা আৰু ইয়াৰ মাজত যেটো বাৰ্তাৰ প্ৰবাহৰ যেটো সিকুৱেন্স আছে কেনেকৈ বাৰ্তাটো প্ৰবাহ হয় এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ কেনেকৈ যায় সাইনেপছ কি হয় এটো গোটেইখিনি কথা তুমি ইয়াতে জানিব লাগিব আৰু উদ্ভিদৰ সমন্বয়টো কেনেদৰে ৰক্ষা হয় সেই বিষয়ে তোমাৰ গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে তুমি এইখিনি পাৰ্ট কিন্তু চাব লাগিব ইয়াৰ পিছত চোৱা যেটো আমাৰ ৰিফ্লেক্সিভ আৰ্ক আছে অৰ্থাৎ প্ৰতিপধনু এই প্ৰতিপধনুৰ যেটো সিকুৱেন্স আছে সেই সিকুৱেন্সটো তোমালোকে কিন্তু জানিব লাগিব ইয়াৰ পৰা সিকুৱেন্স বেসড কিন্তু কোৱেশ্যন হয় ঠিক আছে সিকুৱেন্স কেনেকুৱা ধৰণৰ কোৱেশ্যন হয় প্ৰি বোৰ্ড ইয়াৰৰ কোৱেশ্যন পেপাৰ চোৱা তোমালোকে প্ৰি বোৰ্ড ইয়াৰৰ কোৱেশ্যন পেপাৰ চালে তোমালোকে গম পাবা মোটামুটি প্ৰত্যেক জিলাতে কোৱেশ্যন আহিছে এইখিনি তুমি ভালদৰে চাই যাবা আৰু তোমাৰ যেটো প্ৰতিপধনু আছে প্ৰতিপধনুৱে কেনেকৈ কাম কৰে গোটেইখিনি কথা তোমাৰ এটো প্যাৰাগ্ৰাফত দিয়া আছে তোমালোকে এইখিনি ভালদৰে পঢ়ি যাবা ইয়াৰ পৰা কিন্তু কোৱেশ্যন পাবা ঠিক আছে ইয়াৰ পিছত চোৱা তোমাৰ যেটো হিউম্যান ব্ৰেইন আছে মানুহৰ মস্তিষ্ক এই মস্তিষ্কৰ যিকেইটা পাৰ্ট আছে এই গোটেইকেইটা পাৰ্টৰ বিষয়ে তোমাৰ প্ৰপাৰ নলেজ লাগিব আৰু কোনটোৱে তোমাৰ ব্লাড প্ৰেছাৰ কোনটোৱে কন্ট্ৰোল কৰে তোমাৰ ভোক লাগিলে কোনটোৱে কন্ট্ৰোল কৰিব তোমাৰ যেটো ঐচ্ছিক কাৰ্য আছে সেইবোৰ কোনে কন্ট্ৰোল কৰে যিবোৰ অনৈচ্ছিক কাৰ্য আছে সেইবোৰ কোনে কন্ট্ৰোল কৰে কোনটো পাৰ্টি কৰে এই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এটো পেজত দিয়া আছে গতিকে এই গোটেইখিনি পেজ তোমালোকে ভালদৰে পঢ়ি যাবা ঠিক আছে ইয়াৰ পৰা কিন্তু কোৱেশ্যন পাবা
ইয়াৰ পিছত চোৱা তোমাৰ স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে এই পাঠখিনি অলপ চাই যাব পাৰা। ইয়াৰ পিছত চোৱা যিটো নীলা জীৱনৰ পাত আছে, নীলা জীৱনৰ পাতে কেনেদৰে বাৰ্তাবোৰ এটাৰ পৰা আন এটালৈ তোমাৰ ট্ৰান্সফাৰ কৰে সেই গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে, তুমি এইখিনি চাই যাবা। ইয়াৰ পিছত চোৱা ইয়াৰ পৰা তুমি এইটো পেজৰ পৰা কি চাব লাগিব, যিকেইটা তোমাৰ আছে যেনেকুৱা প্ৰসাৰণুবেগী আছে, জলানুবেগী আছে, ভূকেন্দ্ৰবেগী আছে, এইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন হ'ব। আৰু এটা আছে কেমট্ৰিভিজম, অৰ্থাৎ কেমট্ৰিভিজম মানে হৈছে তোমাৰ ৰাসায়নিক বেগ। ৰাসায়নিক বেগ কি হয় এইটোৰ এক্সাম্পল, গোটেইকেইটাৰ এক্সাম্পল তুমি চাই যাবা। তোমাৰ ডে লাইফত থকা এক্সাম্পলবোৰে আহিব, গতিকে তুমি ইমান চিন্তা কৰাৰ দৰকাৰ নাই, তোমালোকে এইখিনি ভালদৰে পঢ়িলে হৈ যাব। ঠিক আছে বাৰু। ইয়াৰ পিছত তোমাৰ এইখিনিৰ পৰা যিকেইটা উদ্ভিদৰ হৰমন আছে, উদ্ভিদৰ হৰমনৰ পৰাতো এটা কুৱেশ্যন আহিব। উদ্ভিদৰ হৰমন আৰু প্ৰাণীৰ হৰমন, উদ্ভিদৰ হৰমনবোৰৰ কি কাম আছে, যেনে চাইটোকাইনিন, জিবাৰেলিন, অক্সিন, এপচাইচিক এচিড আৰু তোমাৰ চাইটোকাইনিন, এইকেইটাৰ তোমাৰ কি কাম আছে, গোটেইখিনি কাম কিন্তু তোমালোকে ভালদৰে জানিব লাগিব। গোটেইখিনি কথা তোমাৰ এইটো পেৰাগ্ৰাফত দিয়া আছে। আৰু প্ৰাণী হৰমনৰ বিষয়ে তোমাৰ ইয়াতে দিয়া আছে। বিশেষকৈ তুমি চাব লাগিব অন্তঃস্ৰাৱী যিবোৰ গ্ৰন্থি আছে, যেনেকুৱা এড্ৰিনেলিন হৰমন যিটো আছে, তাৰপিছত পাকস্থলীয়ে নিঃসৰণ কৰা হাইড্ৰক্লৰিক এচিড আছে, সেইবোৰ কিহৰ কাৰণে নিঃসৰণ হয় আৰু কেনেকৈ নিঃসৰণ হয়। বিশেষকৈ এড্ৰিনেলিন হৰমনৰ বিষয়ে তোমালোকে জানিব লাগিব, কাৰণ এড্ৰিনেলিন হৰমনটোৱে মানুহৰ ভয় খোৱা, আনন্দ হোৱা, ফূৰ্তি হোৱা এইবোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। তো কেনেকৈ নিয়ন্ত্ৰণ কৰে গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে। ভয় খালে আমাৰ হৃদযন্ত্ৰৰ দপদপনি কিহৰ কাৰণে বৃদ্ধি হয়, সেই গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে। তুমি এইখিনি চাবা, এইখিনি চালে তোমাৰ ইয়াৰ পৰা কুৱেশ্যন পাবা। ইয়াৰ পিছত চোৱা তোমাৰ এই যি ডায়েগ্ৰাম দুটা চাই যাবা, ডায়েগ্ৰামৰ পৰা তোমাৰ কুৱেশ্যন হ'ব পাৰে। ইয়াৰ পিছত তোমাৰ চোৱা 52 যিটো বেমাৰ হয়, মানে কোনটো হৰমনৰ অভাৱত কি বেমাৰ হয়, গোটেইখিনি বেমাৰৰ ওপৰতো কিন্তু এটা কুৱেশ্যন আহিব। তো বেমাৰৰ ওপৰত কুৱেশ্যনখিনি তুমি এটেম্প কৰাৰ কাৰণে তুমি এইখিনি পাৰ্ট পঢ়িব লাগিব। এইখিনি আৰু তোমাৰ ইয়াতে এইখিনি আছে, এইখিনি পাৰ্ট পঢ়ি গ'লে তোমাৰ এইটো চেপ্টাৰৰ পৰা হৈ যাব। ইয়াৰ পিছত চোৱা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এইখিনিৰ পৰা তুমি কি চাব লাগিব, যিটো ডিএনএ প্ৰতিলিপিকৰণ আছে, ডিএনএ প্ৰতিলিপিকৰণৰ ফলত যিটো ভিন্নতাৰ সৃষ্টি হয়, ভিন্নতা কিহৰ কাৰণে সৃষ্টি হয়, কেনেকৈ সৃষ্টি হয়, গোটেইখিনি কথা তোমাৰ ইয়াতেও আছে। তুমি এইখিনি কিন্তু চাব লাগিব। যৌন প্ৰজনন কি আৰু অযৌন প্ৰজনন কি, সেইখিনি কিন্তু তোমালোকে ভালদৰে চাব লাগিব। যৌন প্ৰজননৰ কি সুবিধা আছে, অযৌন প্ৰজননৰ কি সুবিধা আছে, সেই গোটেইখিনিৰ ওপৰত কিন্তু কুৱেশ্যন হয়। আৰু যিকেইটা তোমাৰ অযৌন প্ৰজনন আছে, অযৌন প্ৰজননৰ ওপৰত কিন্তু কুৱেশ্যন হয়, যেনেকুৱা তোমাৰ প্লাজমডিয়াম এটা আছে, হয়নে। তো তোমাৰ ইয়াতে অযৌন প্ৰজনন যিকেইটা আছে, বিখণ্ডন, বিভাজন, ইয়াৰ পৰা কিন্তু কুৱেশ্যন এটা আহিব 100% গেৰাণ্টি, কুৱেশ্যন পাবা ইয়াৰ পৰা। তাৰপিছত সৌৰপিল শেলাইৰ বিষয়ে তোমাৰ ইয়াতে দিয়া আছে, সৌৰপিল শেলাই ইয়াতে এইখিনি দিয়া আছে। পুনৰ্জীৱন কোনে সংগঠিত কৰে সেইখিনি কথা ইয়াতে দিয়া আছে। মূলোদ্গম কি হয় গোটেইখিনি কথা ইয়াতে দিয়া আছে। এক্সাম্পলবোৰ মনত ৰাখিবা, এক্সাম্পল, ঠিক আছে। আৰু আংগিক বিস্তাৰণটো ক'ৰ পৰা হ'ব পাৰে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ লাষ্ট 2 বছৰত আহিছে, কণ্টিনিউৱাছলি আহিছে কুৱেশ্যনটো। ফাৰ্ষ্ট পেজ আৰু ছেকেণ্ড পেজ দুটাতে আহিছে। তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চোৱা, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চালে তোমালোকে গম পাবা। তো এইখিনিৰ ওপৰত কিন্তু কুৱেশ্যন হৈছে, ঠিক আছে। ইয়াৰ পিছত তোমাৰ এইটো যিটো দুপৰটেঙা গছৰ যে পাত আছে, সেইটো তোমাৰ এইটো চাই যাবা। ইফালে তোমাৰ ৰেণুৰ যিটো উৎপত্তি আছে, ৰেণুৰ উৎপত্তিটো তোমালোকে এবাৰ চাই যাবা। ইয়াৰ পিছত এই ডায়েগ্ৰামটো তোমালোকে চাব লাগিব। আৰু যোজন কোষ কেনেকৈ গঠন হয় আৰু ক'ত থিতাপি লয়, তাৰপিছত ক'ত যায়, যিটো সিকুৱেন্স বেছড কুৱেশ্যন ইয়াতে হ'ব পাৰে। আৰু তোমাৰ এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ লাষ্ট ইয়াৰত ফাৰ্ষ্ট ফেজত আহিছে। তোমালোকৰ যিটো এক্সাম হৈ গ'ল, ডিচেম্বৰত 29ত হৈ গৈছে এক্সাম, সেইটো এক্সামত তোমাৰ এই কুৱেশ্যনটো আহিছে। তো তোমাৰ ছেকেণ্ড ফেজত এই কুৱেশ্যনটো অহাৰ পুৰা চান্স আছে। তোমালোকে এইটোৰ সিকুৱেন্স বেছড কুৱেশ্যনটো চাই যাবা। আৰু এইটোৰ যিটো পাৰ্ট আছে, সেই পাৰ্টখিনি চাই যাবা। আৰু লগতে ইয়াৰে ডেছক্ৰিপশ্যনখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে, ডেছক্ৰিপশ্যনখিনি তোমালোকে এইখিনি চাই যাবা, ঠিক আছে। ইয়াৰ পিছত চোৱা এই যিটো পাৰ্ট আছে, কোনটো হৰমনে কেনেকৈ তোমাৰ কাৰ্য নিয়ন্ত্ৰণ কৰে আৰু তোমাৰ কৈশোৰ কালত কি ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে, এইটো ল'ৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় আৰু ছোৱালীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয়, গোটেইখিনি কথা কিন্তু ইয়াতে চাব লাগিব, ঠিক আছে। ইয়াৰ পৰা কিন্তু কুৱেশ্যন হয় তোমাৰ এই বছৰৰ আগৰ বছৰ কুৱেশ্যন কিন্তু ইয়াৰ পৰা তোমাৰ 2টা কুৱেশ্যন আহিছে, এইটো পেজৰ পৰা 2টা কুৱেশ্যন আহিছে 2 মাৰ্কৰ। ইয়াৰ পিছত চোৱা তোমালোকে এইখিনি চাই যাবা, এই ছবি দুটা ভালদৰে চাই যাবা। ইয়াৰ পিছত প্ৰষ্টেট গ্লেণ্ড কি হয়, হয়নে, ফাৰ্ষ্ট ডিফাৰেঞ্চ কি হয়, এই গোটেইখিনি ফাংচনো ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে। তোমালোকে এইখিনি চাই যাব লাগিব, ঠিক আছে। ইয়াৰ পিছত তুমি ইয়াৰ পৰা চাবা যিটো তোমাৰ প্লেচেণ্টা আছে, প্লেচেণ্টা কি হয়, চ' এইটো পেৰাগ্ৰাফত আছে প্লেচেণ্টা কি হয়, এইখিনি তোমালোকে ভালদৰে চাই যাবা। লগতে তোমাৰ এইখিনি চাই যাবা,
এইখিনি তোমাৰ জৰাই দুজনকো ক'ত থিতাপি লয় কেনেকৈ থিতাপি লয় তাৰপিছত তোমাৰ জনন স্বাস্থ্য কি বা তোমাৰ যিটো মেনচুৰেশ্যন চাইকেল আছে সেইটো কেনেদৰে সম্পন্ন হয় তোমালোকে এই জনন স্বাস্থ্যৰ ওপৰৰ পৰা তুমি এইটো পাৰ্টৰ পৰা তোমালোকে এটা কুৱেশ্যন পাবাই পাবা এইটো তোমাৰ 3000% গ্যাৰান্টি সেইটো কি তোমাৰ বেমাৰৰ ওপৰত কুৱেশ্যন আহিব এটা বেমাৰৰ ওপৰত কুৱেশ্যন আহিব তোমাৰ যৌন সংক্ৰমিত বেমাৰ কি ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ কি বা বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ কি গোটেইখিনি কথা তোমাৰ এইটো পেজত দিয়া আছে ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিবই তোমাৰ যিকেইটা তোমাৰ আজমল সুপাৰ 40 যিমানবোৰ এক্সাম হৈছে তাৰ প্ৰত্যেকটো এক্সামতে ইয়াৰ পৰা কুৱেশ্যন আহিছে তো তোমালোকৰ এই সেকেন্ড পেজতো তোমাৰ ইয়াতে কুৱেশ্যন আহিব তাৰপিছত যেটো গৰ্ভনিৰোধক যিবোৰ পদ্ধতি আছে কপাৰটি হয়নে তাৰপিছত তোমাৰ কন্ট্ৰাসেপটিভ যিবোৰ পিল আছে এই পিলবোৰৰ কথা চোৱা ইয়াতে তোমাৰ ধুনীয়াকৈ দিয়া আছে তোমালোকে এই প্যাৰাগ্ৰাফটো পঢ়ি যাবা এটোৰ বিষয়ে তুমি এইখিনি চালে সাফিসিয়েন্ট হ'ব ইয়াৰ পিছত চব বংশগতি আৰু ক্ৰমবিকাশ বংশগতি আৰু ক্ৰমবিকাশৰ ওপৰত যেটো তোমাৰ বংশগতিৰ যেটো শাৰীৰিক বৈশিষ্ট্য আছে মেন্ডেলৰ এক সংকৰণ পৰীক্ষা আৰু দ্বি সংকৰণ পৰীক্ষাৰ অনুপাত এক সংকৰণ পৰীক্ষাৰ জিনি অনুপাত কি দ্বি সংকৰণ পৰীক্ষাৰ জিনি অনুপাত কি এই গোটেইখিনি কথা তুমি ভালদৰে চাই যাবা কোনটো প্ৰভাৱী চৰিত্ৰ হয় কোনটো অপ্ৰভাৱী চৰিত্ৰ হয় আৰু কিহৰ কাৰণে হয় লগতে এটো চাইটো যেটো দ্বি সংকৰণ পৰীক্ষা আছে হেতুৰ বিষয়ে তোমাৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে আৰু এক সংকৰণ পৰীক্ষাটো ইয়াতে দিয়া আছে তুমি এইখিনি চাব লাগিব আৰু তোমাৰ এটো কেনেকৈ আমি সেক্স ডিটারমিনেশন কৰিব পাৰো সেক্স ডিটারমিনেশনৰ ওপৰত কোৱেশ্চন হ'ব কেইটা ক্ৰমোজম থাকে যৌন ক্ৰমোজম কি হয় কোনটো দিগল হয় কোনটো ছুটি হয় এই গোটেইখিনি কথা তোমাৰ এই দুটা প্যাৰাগ্ৰাফত আছে ইয়াৰ পৰা এছাৰশন ৰিজনিংৰ কিন্তু কোৱেশ্চন হ'ব পাৰে ইয়াতে তোমাৰ ধুনীয়াকৈ দিয়া আছে আৰু তোমাৰ মাতৃৰ পৰা যদি এক্স আহে পিতৃৰ পৰা যদি ওয়াই আহে তেতিয়ালে হেতু লৰা হ'ব নে ছোৱালী হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন হয় তোমালোকে হেতু গমে পোৱা যেহেতু এক্সাম দিছা তোমালোকে এটু পেজ চাব লাগিব তাৰে পিছত তোমাৰ ইয়াৰে পৰা এটো আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ এইখিনি পাঠ চাব লাগিব কোনবোৰ আৰ্জিত চৰিত্ৰ হয় কোনবোৰ বংশানুক্ৰমিক চৰিত্ৰ হয় আৰু আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিকভাৱে কিয় প্ৰবাহিত নহয় এই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে ঠিক আছে আৰু তাৰে পিছত তোমাৰ এটো ইউৰি নামৰ যিজন বিজ্ঞানী আছিল সেই বিজ্ঞানীজনে ষ্টেনলি মিলাৰ আৰু ইউৰি দুজনে একেলগ হৈ যেটো তোমাৰ বিক্ৰিয়া কৰিছিল যেটো এক্সপেৰিমেন্ট কৰিছিল সেই এক্সপেৰিমেন্টত কি ইউজ কৰিছিল এটো চাই ইয়াতে দিয়া আছে ইয়াতে গোটেইখিনি কথা দিয়া আছে এইখিনি কথা তুমি চাই যাবা ইয়াৰ পৰা এইখিনি ইম্পৰ্টেন্ট হয় আৰু প্ৰজাতিকৰণ কি হয় প্ৰজাতিকৰণত কি সহায় কৰে গোটেইখিনি কথা চাবা আৰু তোমাৰ বংশগতিৰ জনক কোন হয় তাৰ পিছত ক্ৰমবিকাশৰ জনক কোন হয় এইবোৰ সৰু সৰু কথা এইবোৰ তোমালোকৰ মনত আছে বাৰু ইয়াৰ পিছত চোৱা এটা তোমাৰ আছে সমবৃত্তি অংগ আৰু সমসংস্থ অংগ এই গোটেইখিনি কথা কিন্তু তুমি ইয়াতে জানিব লাগিব সমবৃত্তি অংগ কি হয় আৰু সমবৃত্তিক অংগ কি হয় সমসংস্থ অংগ কি হয় এটোৰ ওপৰত কিন্তু কোৱেশ্চন হ'ব ঠিক আছে তোমালোকে অলপমান ডিফারেন্ট টাইপৰ কোৱেশ্চন চাবা তোমালোকে কোৱেশ্চন বেংক ইউজ কৰিব পাৰা কোৱেশ্চন বেংক যদি ইউজ নকৰা তেতিয়াহলে প্ৰিবুড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চোৱা আমাৰ সেৱা বোৰ্ডৰ প্ৰিবুড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে নহলে প্ৰিভিয়াস ইয়াৰৰ আজমল সুপাৰ 40 প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ তুমি চোৱা তোমালোকে গম পাবা ইয়াৰ পিছত জীৱাশ্ম এই ইয়াতে যিকেইটা জীৱাশ্মৰ এক্সাম্পল আছে এই এক্সাম্পল কেইটা কিন্তু চাই যাবা ইয়াৰ পৰা এছাৰশন ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে নহলে ইয়াৰে নাম হতে ডাইৰেক্টলি যে কোনটোৰ কি হয় ইয়াৰ পিছত চোৱা তোমাৰ জীৱাশ্মৰ যেটো বয়স নিৰ্ধাৰণ কৰাৰ যেটো দুটা পদ্ধতি আছে এটা আপেক্ষিক পদ্ধতি আৰু এটা আছে সমস্থানিকৰ পদ্ধতি এই গোটেইখিনি কথা ইয়াতে তুমি ভালদৰে চাই যাবা আৰু তোমাৰ ইয়াতে চোৱা এই কালে শব্দটো কি হয় কালেটো কি হয় ইয়াৰ ওপৰত কিন্তু তোমাৰ যেটো ফাৰ্স্ট ফেজৰ এক্সাম হৈছে তাৰে পৰা কিন্তু কোৱেশ্চন হৈছে তাতে এটো পেজৰ পৰা কোৱেশ্চন হৈছে গতিকে তোমালোকে এই পেজটো ভালদৰে চাই যাব লাগিব ঠিক আছে এটো চাই যাবা আৰু তোমাৰ মানুহৰ যেটো বিবৰ্তন আছে মানুহৰ বিবৰ্তনৰ বিষয়ে চাই যাবা এইখিনি আছে এইখিনি তোমাৰ জটিল প্ৰাণী কাক কয় সৰল প্ৰাণী কাক কয় গোটেইখিনি কথা ইয়াতে দি আছে তোমালোকে 9তো পঢ়িছা সেইখিনি তো ইয়াতেও দিয়া আছে তোমালোকে কিন্তু এই পেজটো চাব লাগিব ঠিক আছে তো এটো চালে তোমাৰ এইখিনি হৈ যাব ইয়াৰ পিছত তোমাৰ আমি আলোচনা কৰিম যেটো ফিজিক্সৰ পাৰ্ট আছে ফিজিক্সৰ পাৰ্টখিনি আমি বেলেগ এটা ভিডিওত আলোচনা কৰিম তোমালোকে এইখিনি প্ৰেক্টিস কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপচনত মই লিংক দি দিছো আৰু তোমালোকৰ এইখিনি হৈ গলে তোমালোকক কোনো সিলেকশনৰ পৰা ৰখাব নোৱাৰে তোমালোকৰ সিলেকশনটো কনফাৰ্ম হৈ যাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰা এই মই যিখিনি দেখাই দিলো এইখিনি তোমালোকে প্ৰেক্টিস কৰা তাৰ লগতে মোৰ প্ৰিবুড এক্সামিনেশনৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ সলভ কৰা তোমালোকৰ 100% সিলেকশন হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি যেটো আমাৰ ফিজিক্স পাৰ্ট আছে এই ফিজিক্স পাৰ্টখিনি আমি তোমালোকক দেখাই দিম তোমালোকক মই দেখাই দিম যে কোন কেইটা পাৰ্ট তুমি চাব লাগিব আৰু কোৰ পৰা কি ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছত তোমাৰ ইবিএছৰ পাৰ্টখিনি মই দেখাই দিম আজিৰ কাৰণে এইখিনি আকৌ লগ পাম ফিজিক্সৰ পাৰ্টলৈ ধন্যবাদ